নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, মই তুলিকা শৰ্মা তোমালোক আটাইকে গণিতৰ এই কক্ষাৰ ক্লাছলৈ স্বাগতম জনাইছো। আজি আমি তোমালোকৰ পাঠ্যপুথিৰ ৬ষ্ঠ অধ্যায় পৰিসীমা আৰু কালি পাঠটিৰ আন এটি অংশ কৰিবলৈ ওলাইছো। এই অংশটিত কি আছে আমি চাওঁ আহা। ইয়াতে আমি তোমালোকৰ পাঠ্যপুথিৰ কৰি চাওঁ আহা 6.8ত দিয়া প্ৰশ্নখিনি সমাধান কৰো আহা। ইয়াতে এটা 10 গ্ৰাম অংকন কৰিব দিয়া হৈছে, ইয়াতে কৰি দিয়া হৈছে, ইয়াক 7টা টুকুৰাত ভাগ কৰি তলত দিয়াখিনি বিচাৰ কৰিব দিয়া হৈছে। ইয়াতে কেইটা টুকুৰাৰ কালি সমান সুধিছে। এইটো থকা এইবোৰ কি হয় 10 গ্ৰামৰ একোটা সঁজুলি হয় আৰু এই প্ৰত্যেকখন কাৰ্ড মিলিয়ে কি হয় এটা 10 গ্ৰাম হয় আৰু এই কাৰ্ডবোৰৰ প্ৰত্যেকৰে একোটা বৈশিষ্ট্য আছে। বৈশিষ্ট্যটো কেনেকুৱা যে এইখন ইয়াৰে দুখন মিলি ইয়াতে কি হ'ব এইটো গঠন হ'ব। আকৌ ইয়াৰে এই দুটা সকলোতকৈ ডাঙৰ ত্ৰিভুজ, এইটো এটা মিডিয়াম সাইজৰ ত্ৰিভুজ আৰু এই দুটা একে সাইজৰ কিন্তু হিহত কি হয় আটাইতকৈ সৰু ত্ৰিভুজ হয়। এইটো এটা আমাৰ কি আছে বৰ্গ আছে আৰু এইটো এটা সামান্তৰিক আছে। ইয়াতে আমাক কি সুধিছে কেইটা টুকুৰাৰ কালি সমান। আমি ছবিটো চাই দেখিছো যে ইয়াৰে A আৰু Bৰ কালিটো কি আছে সমান আছে। ঠিক সেইদৰে ই আৰু চিৰ কালিটো কি আছে সমান আছে। আৰু আমি আগতেই ক'লো যে ইয়াৰে এটা বৈশিষ্ট্য আছে যে ইয়াৰ প্ৰত্যেকটো ভাগৰে একোটা স্পেচিয়েল বৈশিষ্ট্য আছে আৰু তাতো আমি জানো যে এইটো আৰু এইটোৰ কি হয় কালিবোৰ সমান হয়। গতিকে আমি এনেকৈ লিখিব পাৰো যে A = B, C = E আৰু D = G, G = F। গতিকে এই তিনটাৰ কালি সমান। গতিকে 10 গ্ৰামৰ এই বৈশিষ্ট্যখিনি প্ৰত্যেকটো চিত্ৰৰে বৈশিষ্ট্যখিনি তোমালোকে মনত ৰাখিবা। ইয়াৰ পিছত কি দিছে চাওঁ, C বা E আকৃতিৰ তুলনাত ইয়াতে কৈছে C এই আকৃতিটো আৰু E এই দুটা যেহেতু সমান হয় সেইটোৰ তুলনাত D আকৃতি কিমান গুণ ডাঙৰ। D মানে এইটো অকমান আগতে আমি ক'লোৱে যে এই দুটা মিলি কি হ'ব এইটো গঠন কৰিব পৰা যাব। গতিকে কিমান হ'ব 2 গুণ আমাৰ কি হ'ব ডাঙৰ হ'ব। গতিকে আমি এইখিনি 10 গ্ৰামত থকা চিত্ৰ প্ৰতিটোৰে স্পেচিয়েল বৈশিষ্ট্যই হয়। তাৰ পিছৰ প্ৰশ্নটো কি দিছে আকৃতি D আৰু Fৰ কালি তুলনা কৰা। আমি অলপ আগতে গমেই পালো যে D আৰু Fৰ কালিটো কি হয় সমান হয় আমি জানো। তাৰ পিছৰ প্ৰশ্নটো কি দিছে G আৰু F। আমি অলপ আগতে পালো যে G আৰু Fৰো কালিটো কি হয় সমান হয়। গতিকে G আৰু Fৰ কালি আমি উত্তৰটো কি বুলি দিম সমান বুলি দিম। তাৰ পিছত A আৰু B, আমি A আৰু Bও কৈছোৱে আটাইতকৈ ডাঙৰ ত্ৰিভুজ কেইটা আৰু সিহঁতৰ কালিও কি হয় সমান হয়। গতিকে আমি উত্তৰটো এনেকৈ দিব পাৰিম। পিছত দিছে C আকৃতিৰ তুলনাত C আকৃতিৰ তুলনাত A আকৃতিৰ কালি কিমান গুণ বেছি হয় আৰু এইটো তাত ব্যৱহাৰ হোৱা চিত্ৰকেইটাৰ বৈশিষ্ট্যৰ ওপৰত নিৰ্ভৰ কৰিয়ে হৈছে। তাৰ কালি কিমান গুণ হ'ব Cৰ কালিৰ 4 গুণ হ'ব। তোমালোকে এই কথাখিনি মনত ৰাখিবা। তাৰ পিছৰ প্ৰশ্নটো কি দিছে ই আকৃতিৰ কালিৰ তুলনাত 7টা টুকুৰাৰে গঠিত ডাঙৰ বৰ্গটোৰ কালি কিমান হ'ব। ইয়াতে ডাঙৰ বৰ্গটো কালি এইটো গোটেই বৰ্গটো আমাক কি উলিয়াব দিছে কালিটো কাৰ গুণ উলিয়াব দিছে ই হ'ল এইটোৰ কিমান গুণ হ'ব। গতিকে আমি গম পাওঁ যে এইটো সমান, এইটোৰ ইয়াতে 2 গুণ আছে, এইটোতো ইয়াৰে 2 গুণ আছে, এইটোৰ 2 গুণ আছে। 1 2 3 4 5 6 7 8 আৰু ইয়াতে আমাৰ 4টাকৈ আছে। গতিকে 4 4 গুণ 8, 8 আৰু 8 মিলি আমাৰ কিমান গুণ হ'ব ইৰ কালিৰ 16 গুণ হ'ব। গতিকে তোমালোকে নিশ্চয় বুজি পাইছা আৰু এইবোৰ প্ৰত্যেকটো ইয়াৰে থকা এই ভাগবোৰৰ এইবোৰ একোটা বৈশিষ্ট্যই হয়। তোমালোকে মনত ৰাখিবা আৰু মই বাৰে বাৰে সেই কথাটো তোমালোকক কৈ আছো। এতিয়া চোৱা এই 7টা টুকুৰা সজাই এটা আয়ত গঠন কৰিব দিছে। এই 7টা ছবিৰে আমাক কি কৰিব দিছে এটা আয়ত গঠন কৰিব দিছে। আমি এনেকৈ কি কৰিব পাৰো এটা আয়ত গঠন কৰিব পাৰো আৰু এই আকৃতিৰ কালিৰ তুলনাত কিমান হ'ব ই মানে কোনটো হয় এইটোৰ তুলনাত 16 গুণে হ'ব কাৰণ এইটোৰ ক্ষেত্ৰত যি হয় এইটোৰ ক্ষেত্ৰতো কি হ'ব একেই হ'ব।
গতিকে আৰু ইয়াতে লাষ্ট প্ৰশ্নটো কি দিছে, এই 7টা টুকুৰাৰ পৰা গঠিত বৰ্গ আৰু আয়তৰ খালীৰ বিষয়ে কি ক'ব পাৰি? এইবিলাক বেলেগ বেলেগ নে একে? আমি ক'ব পাৰো যে ইয়াতে এই বৰ্গটো আৰু এই আয়তটোৰ খালীবোৰ কি হয়? একে হয়। মানে খালীটো সমান হয়। কিয়নো আমি তাতে যিকেইখন চিত্ৰ আছে সেই চিত্ৰকেইটাৰে আমি কি কৰিছো, এই আয়তটো গঠন কৰিছো। গতিকে আগুৰি থকা ঠাইখিনি কি হ'ব? সমানে হ'ব। যদি আগুৰি থকা ঠাই সমান হয় তেতিয়াহ'লে কি হয়? তাৰ কালিও সমানে হয়। ইয়াৰ পিছত কি দিছে, এটা বৰ্গৰ বাহুৰ দৈৰ্ঘ্য 6 চেণ্টিমিটাৰ। বৰ্গটোৰ ভিতৰত প্ৰতিটো বাহুৰ পৰা 1 চেণ্টিমিটাৰ দূৰত্বত একোডালকৈ ৰেখা অংকন কৰা আৰু ভিতৰত গঠিত ডাঙৰ বৰ্গটোৰ কালি উলিয়া। আমাক এটা বৰ্গ কি কৰিব দিছে? আঁকিব দিছে। তাৰ পৰা এইটোৰ পৰা 1 চেণ্টিমিটাৰ দূৰত ইটো হ'ব, ইটোৰ পৰা 1 চেণ্টিমিটাৰ দূৰত ইটো হ'ব, ইটোৰ পৰা 1 চেণ্টিমিটাৰ দূৰত ইটো হ'ব, ইটোৰ পৰা ইটো হ'ব। গতিকে এইটো যদি 6 হয়, এইখিনি 1 হ'ব, এইখিনি 1 হ'ব। চাৰিওফালে 1 1 কৈ যেতিয়া কমি যাব তেতিয়াহ'লে এইখিনি কি হ'ব? 4 হ'ব। গতিকে আমি এনেকৈ ক'ব পাৰো। গতিকে এই প্ৰশ্নটোৰ সমাধান আমি কেনেকে কৰিম, যে আগৰ বৰ্গৰ বাহুৰ দিশ কিমান আছে? 6 চেণ্টিমিটাৰ। ভিতৰৰ বা নতুন বৰ্গ, আমি যি কওঁ ভিতৰৰ বৰ্গটোৰ বাহুৰ দিশ কিমান হ'ব? দুইফালে আমি কি কৰিব লাগিব? -1 চেণ্টিমিটাৰ। মানে আমি কিমান পাম? 4 চেণ্টিমিটাৰ পাম। তাৰপিছত আমাক কি কৰিব দিছে? কালি কি হ'ব? আমি জানো বাহু পূৰণ বাহু। গতিকে 4 চেণ্টিমিটাৰ পূৰণ 4 চেণ্টিমিটাৰ। গতিকে আমি কি পাম? 16 বৰ্গ চেণ্টিমিটাৰ। তোমালোকে নিশ্চয় বুজিব পাৰিছা। ইয়াৰ পিছত কি আছে? আয়তাকৃতি খেলপথাৰ এখনৰ দৈৰ্ঘ্য আৰু প্ৰস্থ ক্ৰমে 60 মিটাৰ আৰু 45 মিটাৰ। এইটো যদি হয় তেতিয়াহ'লে কি হ'ব? এইটো যদি 60 মিটাৰ হয়, এইটো 45 মিটাৰ। এজন খেলুৱৈ খেলপথাৰখনৰ চাৰিওফালে 12 বাৰ দৌৰিছে। তেওঁ কিমান দূৰত্ব অতিক্ৰম কৰিছে? গতিকে আমি কি উলিয়াব লাগিব? আমি পৰিসীমা। খেল পথাৰখনৰ পৰিসীমা কি হ'ব আমাৰ? 60 পূৰণ 45। পৰিসীমা হ'ব 2 পূৰণ 60 যোগ 45 মিটাৰ। তাকে যদি আমি কৰোঁ 2 পূৰণ 10 মিটাৰ। গতিকে কি হ'ব? 210 মিটাৰ। এতিয়া কিমান বাৰ ঘূৰিছে? 12 বাৰ। 12 বাৰ দৌৰিলে অতিক্ৰম কৰা দূৰত্ব হ'ব, আমি কি কৰিব লাগিব? 12ৰে পূৰণ কৰিব লাগিব। কৰিলে কি হ'ব? 12 শূন্য 12, 12 এগুণ 12 2, 1 হাতে গ'ল, 24 1 25 মিটাৰ। গতিকে আমি এনেকৈ সমস্যাটো সমাধান কৰিব পাৰো। তোমালোকে ইয়ালৈ নিশ্চয় বুজি পালা। আজিলৈ এইখিনিয়ে। ধন্যবাদ।